Hello, my students. Azir class 8 mathematics or exercise 11.1 or question number 11 আৰু 12 এই দুটা সমাধান কৰিবলৈ চেষ্টা কৰিম তোমালোকে মনোযোগেৰে ভিডিওটা আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু যদি ভাল পোৱা তেতিয়াহ'লে লাইক আৰু শেয়াৰ কৰিবা আৰু মোৰ ফেসবুক পেজ মেথমষ্টটো ফলো কৰিবা আৰু ইউটিউব চেনেল সেশনটো সাবস্ক্ৰাইব কৰিবা আমি আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো তোমালোকে মনোযোগ দিবা টেক্সট বুকটো লগত লৈ লবা তেতিয়াহ'লে বুজিবলৈ অলপ ইজি হ'ব question number 11 কি কৈছে ছবিটো এটো Question number 11 solution. Very easy questions. এইবিলাক কোনো অসুবিধা নাই দেখিলে হৈ যায় এইটো ছবি এই ছবিটো কি কৈছে কাখত দিয়া চিত্ৰটোৰ কালি নিৰ্ণয় কৰা এইটো এটা চিত্ৰ এই চিত্ৰটোৰ কালি আমি নিৰ্ণয় কৰিব লাগে তোমালোকে চাই মাজৰখিনি কি আয়তাকৃতিৰ আছে আৰু দুয়োফালে দুটা সমান আকৃতিৰ বা সমান আকাৰৰ দুটা আমাৰ ট্ৰেপেজিয়াম আছে তো আমি প্ৰথমতে আয়ত অংশখিনিৰ কালি উলিয়াম তাৰ পিছতে ট্ৰেপেজিয়াম এটাৰ কালি উলিয়াই দুইৰে পূৰণ কৰি প্লাই গোটেই কেইটা যোগ কৰিলে আমাৰ কালিটো ওলাই যায় তো আমি আৰম্ভ কৰিম মই একেবাৰে ডাইৰেক্টলি কৰিম সোৱাচোন প্ৰথমতে আমি আয়ত অংশৰ বা আয়তীয় অংশৰ কালি মই ডাইৰেক্টলি কৰিবলৈ চেষ্টা কৰিছো ফৰ্মুলা নিলিখিম ইয়াতে এই আয়তীয় অংশৰ কালি এটো হল দিক আছে 50 ইনটু এটো হল প্ৰস্থ আছে 10 সব সেন্টিমিটাৰত আছে কি হ'ব দিক পূৰণ প্ৰস্থ 50 পূৰণ 10 তাৰমানে কিমান হ'ব 500 সেন্টিমিটার স্কয়ার আমাৰ আয়তীয় অংশখিনি কালি ওলাই গল এতিয়া আমাৰ ট্ৰেপেজিয়াম অংশখিনিৰ কালি উলিয়াব লাগে তো আমি লিখিম এতিয়া ট্রেপেজিয়াম অংশ দুটার কালি ট্রেপেজিয়াম অংশ দুটা আছে আমি কি কৰিম প্ৰথমতে 2 পূৰণ কৰি লম এটা উলিয়ালে 2 পূৰণ কৰিব লাগিব মই প্ৰথমতে 2 পূৰণ কৰি দিছো কিন্তু ট্রেপেজিয়ামৰ কালিৰ ফৰ্মুলাৰ লগত হাফ আছে হাফ ইনটু a plus b আছে মই a plus b নিলিখিম ইয়াতে তোমালোক অলপ চিন্তা কৰিবলৈ শিকাম এইখিনি আমাৰ হ'ব ট্রেপেজিয়ামৰ ডাঙৰ বাহুটোক আমি a ধৰিম আৰু সৰুটোক ধৰিম b তো b মানে কি এইটো যি 10 আছে এইটো 10 এ হ'ব একে কথা ওপৰত 30 আছে এইটো 10 হ'ব তো এইটো 30 এইটো 10 এইটো 30 এইটো 10 একে সাইজৰ আছে এইবাৰ তোমালোকে চোৱা এইখিনি গোটেইখিনি 50 আৰু এই গোটেইখিনি হল 70 তো 50 70 পৰা 50 বাদ দিলে থাকে 20 ইয়াতে আধা যাব ইয়াতে আধা যাব তোমাৰ 10 এইখিনি হ'ব 10 এইখিনি হ'ব 10 তাৰ মানে এই সমান্তৰাল বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব হল 10 সেন্টিমিটার মই একেবাৰে লিখিম তো এৰ ঠাইত আমি কি লিখিম 30 বি ঠাইত কি লিখিম 10 আৰু এইচৰ ঠাইত কি লিখিম সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব হল 10 মই কথাখিনি কৈ দিছো সৰু কৰাৰ কাৰণে শৰ্টকাট কৰাৰ কাৰণে তোমালোকে বুজি পালেই হৈ যায় এইবাৰ তোমালোকে চাই 2 আৰু 2 কাটা যাব এটা 30 plus 10 40 into 10 কি হ'ব 400 ডাইরেক্ট একেবারে শর্টকাট প্রসেস ইমান বেশি লিখিবই না লাগে এতে চোৱা এবাৰ তো গোটেইখিনি চিত্ৰৰ কালি কি হ'ব এই আয়তাকাৰখিনিৰ কালি আৰু দুটা ট্রেপেজিয়াম আকাৰখিনিৰ কালি পাস হৈ গল তো therefore চিত্ৰটোৰ কালি বা চিত্ৰটোৰ মুঠ কালি মুটকালি কি এই 500 plus 400 সেন্টিমিটার স্কয়ার পিছত লিখিম 5 plus 4 900 সেন্টিমিটার স্কয়ার হৈ গল এই 900 সেন্টিমিটার স্কয়ার হল এই চিত্ৰটোৰ কালি তোমালোকে নোট ডাউন কৰি লো মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এতিয়া 12 নম্বৰত আমাৰ 5টা কোৱেশ্চন আছে গোটেই কেইটা মই সলভ কৰি দিম আৰু 13 14 পিছত কৰিম তোমালোকে উঠাই লোৱা এবার 12a solution টেক্সট বুক লগত লবা মই বাৰে বাৰে কৈছো টেক্সট বুকটো লগত লবা 12a চিত্ৰ এটা দিয়া আছে এনেকুৱা চোৱা আয়তাকাৰ চিত্ৰ এটা দিয়া আছে ইয়াতে কি কৰিছে এটা বাহুৰ লগত আয়তৰ এটা দৈৰ্ঘ্যৰ লগত এটা বৃত্ত আকাৰ আধা অৰ্ধ এটা বৃত্ত বনাই দিছে
এইটো বৃত্ত এইখিনিক আঁচ নিদিওঁ ওপৰখিনি দিব লাগিব তাৰমানে আমাৰ উলিয়াব লাগে এই আঁচ টনা অংশখিনি কালি এইখিনি কালি উলিয়াব লাগে আমাক দিয়া আছে ইয়াতে ইয়াৰ পৰা ইয়ালৈকে আমাক দিয়া আছে 7 সেন্টিমিটাৰ তাৰমানে বৃত্ত অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ আৰু এই আয়তৰ প্ৰস্থ দিয়া আছে 9 সেন্টিমিটাৰ 9 সেন্টিমিটাৰ আমি এই আঁচ টনা অংশখিনি অৰ্থাৎ আচ্ছাদিত অংশ বুলি কৈছে ইয়াতে আচ্ছাদিত অংশৰ কালি আমি উলিয়াব লাগে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি যদি 7 হয় গোটেইখিনি কি হ'ব এইখিনি যদি ব্যাসাৰ্ধ হয় আমাৰ এই বৃত্তটোৰ তেতিয়াহ'লে এইখিনি হ'ব ব্যাস এইখিনি কি হ'ব ব্যাস ব্যাসাৰ্ধৰ দুগুণ তাৰ মানে এটা 14 হ'ব ইয়াৰ পৰা আমি পাই গ'লো তো প্ৰথমতে আমি কি কৰিম আয়তৰ কালি আয়তৰ কালি কি দিক পূরণ প্রস্থ দিক কি 14 সেন্টিমিটার প্রস্থ হল 9 সেন্টিমিটার দিয়া আছে চোৱা কি হবে এতিয়া 36 3 9 আৰু 3 12 মানে 4 9 গুণ 36 36 6 হাতত 3 9 9 গুণ 9 আৰু 3 12 এইটো হল আমাৰ সেন্টিমিটার স্কয়ার আমার কি আয়তর কালি কিন্তু আয়তর কালি আমার না লাগে আমার লাগে কি আমার লাগে আচ্ছাদিত অংশের কালি তার মানে এই অর্ধবৃত্তটো আমাক মাইনাস করে দিব লাগিব এতিয়া আমি কি কৰিম অর্ধবৃত্তর কালি আমি ফর্মুলা শিকিছিলো বৃত্তর কালি কি পাই আর স্কয়ার ইয়াতে অর্ধবৃত্ত আছে তার মানে আধা বৃত্ত তার মানে পাই আর স্কয়ার বাই 2 মনত থাকিব পাই আর স্কয়ার বাই 2 এবার চোৱাচোন পাইৰ মান আমাক কৈছে অংকত কৈ দিছে যে পাইৰ মান আমাক 22/7 ল'ব দিছে তো 22/7 লগতে কি থাকিব ইয়াতে r ৰ মান লিখিব লাগিব নহয় r কি r ৰ মান হল 7 তো দুবাৰ এইটো তলত এটা 2 আছে 2 লিখি দিলো এই 7 আৰু 7 কাটা যাব আৰু 22 11 2 গুণ 22 হ'ব এইবাৰ আমি কি পালো 7 77 সেন্টিমিটার হল আমার এই অর্ধবৃত্তখিনির কালি এই গোটেইখিনির কালি কিমান 126 সেন্টিমিটার আর এই অর্ধবৃত্তখিনির কালি হল আমার 77 সেন্টিমিটার তো গোটেইখিনির পর অর্ধবৃত্তটো বাদ দিয়ে দিলে আমার এই আচ্ছাদিত অংশের কালিটো ওলাই যায় তো দেয়ারফর আচ্ছাদিত অংশর কালি সমান সমান কি 126 মাইনাস 77 কি হব বিয়োগ কৰিলে ওলাই যায় দেখিছা কিমান ওলাই 49 সেন্টিমিটার তার মানে আমার আচ্ছাদিত অংশের কালি হল 49 সেন্টিমিটার তোমালোকে এটো উঠাই লোৱা মই বি নম্বৰটো কৰিবলৈ চেষ্টা কৰিছো বি নম্বৰ অফ 12 তোমালোকে চোৱা বি সলিউশন ছবিটো আঁকিব লাগিব তোমালোকে কিতাপখন লগত লোৱা এটা আয়ত আছে আয়তৰ মাজত এটা বৰ্গ আছে এই আচ্ছাদিত অংশখিনি কালি আমি উলিয়াব লাগে তার মানে আয়তক বর্গ বাদ দি কালি উলিয়াব 7 সেন্টিমিটার 7 সেন্টিমিটার আয়তর দৈর্ঘ্য হল 15 সেন্টিমিটার প্রস্থ হল 10 সেন্টিমিটার এই কন্ডিশনটো দিয়া আছে আমি আচ্ছাদিত অংশ মানে আষ্টনা অংশ আমি কালি উলিয়াব লাগে তো আমি প্রথমতে আয়তর কালি উলিয়াম আয়তর কালি ফর্মুলা কি দিক পূরণ প্রস্থ তো দিক কিমান 15 সেন্টিমিটার প্রস্থ হল 10 সেন্টিমিটার কালি হব 150 সেন্টিমিটার স্কয়ার বুঝি পাইছা এটা তোমালোকে জানাই ফর্মুলাটো মনত আছে এইবাৰ আমি বৰ্গটোৰ কালি উলিয়াম বৰ্গৰ কালি কি
বাহু পূরণ বাহু বা বাহু স্কোয়ার। তো বাহু কি 7 সেন্টিমিটার ইন্টু 7 সেন্টিমিটার। কালি উলিয়ালে কি হ'ব 7 7 জাৰ 49 সেন্টিমিটার স্কোয়ার। এতিয়া এইটো বাদ দিব লাগিব নহয় আমাৰ আচ্ছাদিত অংশ কালি উলিয়াবলৈ হ'লে। তো আমি কি কৰিম 150 পৰা 49 বাদ দিম। therefore আচ্ছাদিত অংশৰ কালি সমান সমান কি 150 মাইনাস 49 কি হ'ব 150 পৰা 49 মাইনাস গ'লে 101 সেন্টিমিটার স্কয়ার। এই 101 সেন্টিমিটার স্কয়ারটো হল আমাৰ এই আচ্ছাদিত অংশৰ কালি। তাৰমানে বৰ্গটোক বাদ দি আয়তক্ষেত্ৰটোৰ বাকী অংশৰ কালি। তোমালোকে এইটো নোট ডাউন কৰি লোৱা। এইবাৰ সি নম্বৰ অংকটো আমি কৰিবলৈ আগবাঢ়িছো। নোট ডাউন কৰা। এতিয়া তোমালোকে টেক্সট বুকটো লৈ ভিডিঅ'বিলাক চাবা, তেতিয়াহ'লে বুজিবলৈ ইজি হ'ব। প্ৰেক্টিছ কৰিবা, নোট ডাউন কৰি কৰি বাৰে বাৰে কৰিবা, তেতিয়াহ'লে চাবা ধুনীয়াকৈ মনত থাকিব। আৰু মেথছ শিকাৰ এটাই উপায় আছে যে তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰিব লাগিব। প্ৰেক্টিছ মেক্স এ পাৰফেক্ট। এই প্ৰিন্সিপলটো মেথছত কিন্তু প্ৰযোজ্য হয়। সি নম্বৰৰ ছবিটো কি চোৱা। সি নম্বৰত সাৰ্কেল এটা আছে, মাজত আৰু এটা সাৰ্কেল আছে। তো ডাঙৰ সাৰ্কেলটোৰ ব্যাসাৰ্ধ কিমান 14 সেন্টিমিটাৰ আৰু সৰু সাৰ্কেলটোৰ ব্যাসাৰ্ধ হৈছে 7 সেন্টিমিটাৰ। ডাঙৰটোৰ ব্যাসাৰ্ধ 14 সেন্টিমিটাৰ আৰু সৰুটোৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ। কিন্তু আমি উলিয়াব লাগে কোনখিনি এইখিনিৰ কালি আমি উলিয়াব লাগে। তো প্ৰথমতে আমি কি কৰিম ডাঙৰ বৃত্তৰ কালি। বৃত্তৰ কালিৰ ফৰ্মুলা তোমালোকে জানা পাই আৰ স্কয়াৰ। আমাক প্ৰশ্নত কৈছে পাইৰ মান 22/7 ল'ব কৈছে 22/7। তো 22/7 আর কি ডাঙৰ বৃত্তৰ কাৰণে আর হল 14। 14 দুবাৰ হ'ব, আর স্কয়ার আছে যেহেতু কটাকটি কৰিলে হ'ব 2, 7 2 গুণ 14। এইবাৰ কি হ'ব এটা পূৰণ কৰিলে 22 ইন্টু 28। এইটো পূৰণ কৰিলে কি হ'ব 28 ইন্টু 22 8 2 গুণ 16 1 2 2 গুণ 4 1 5 8 2 গুণ 16 1 2 2 গুণ 4 1 5 616 সেন্টিমিটার স্কয়ার। এই ডাঙৰ বৃত্তটোৰ কালি। এতিয়া সৰু বৃত্তটোৰ কালি উলিয়াব লাগিব। সৰু মানে ভিতৰত থকা বৃত্তটোৰ সৰু বৃত্তৰ কালি ফৰ্মুলাটো একে পাই আর স্কয়ার, কিন্তু পাইৰ মান 22/7 তো হ'ব, কিন্তু আমাৰ ব্যাসাৰ্ধ ইয়াতে কি বহিব এবাৰ 7 ইন্টু 7। কটাকটি সরি ইয়াৰ এইটো নহয়, দুটাই কটাকটি নাযাব, এটা কটাকটি যাব এইটোৰ লগত। এইবাৰ পূৰণ হ'ব 7 ইন্টু 22। 7 2 গুণ 14 4 7 2 গুণ 14 আর 1 15 154 সেন্টিমিটার স্কয়ার। এবার 616 পৰা 154 মাইনাস কৰিব লাগিব, তেতিয়াহ'লে আমাৰ কি আচ্ছাদিত অংশৰ কালি ওলাব। তো therefore আচ্ছাদিত অংশৰ কালি কালি 616 মাইনাস 154 মাইনাস কৰি দিয়া। 6 পৰা 4 গ'লে 2 5 11 6 ইয়াতে কি হ'ব 462 সেন্টিমিটার স্কয়ার হ'ব আমাৰ এই যে আষ্টনা অংশখিনিৰ কালি। তো এনেকৈ আমি অংকবিলাক কৰিব লাগে। মনৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পাই আছা। প্ৰেক্টিছ ধুনীয়াকৈ কৰিবা, ভিডিঅ'বিলাক আৰম্ভণিৰ পৰা শেষলৈকে চাবা। এবাৰ আমি ডি নম্বৰটো কৰিম, তোমালোকে নোট ডাউন কৰি লোৱা। Now question number D. D of 12. D number solution. D নম্বৰত কি কৈছে এটা ট্ৰেপেজিয়াম দিয়া আছে। ট্ৰেপেজিয়াম
ইয়াৰ মাজত এটা বৃত্ত দিয়া আছে এইখিনিৰ কালি আমি উলিয়াব লাগে এইখিনিৰ কালি তো বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে 3.5 সেন্টিমিটাৰ আৰু ট্ৰেপেজিয়ামৰ ডাঙৰ বাহুটোৰ দিক দিয়া আছে 16 সেন্টিমিটাৰ আৰু লম্ব দূৰত্ব দিয়া আছে 10 সেন্টিমিটাৰ আৰু সৰু বাহুটোৰ দিক দিয়া আছে 10 সেন্টিমিটাৰ এইখিনি ডাটা দিয়া আছে আমি কি কৰিব লাগে আচ্ছাদিত অংশৰ কালি নিৰ্ণয় কৰিব লাগে তাৰ মানে আষ্টনা অংশৰ কালি নিৰ্ণয় কৰিব লাগে এবাৰ আমি ট্ৰেপেজিয়ামৰ কালিটো প্ৰথমতে নিৰ্ণয় কৰো ট্ৰেপেজিয়ামৰ কালিৰ ফৰ্মুলাটো কি তোমালোকে নিশ্চয় জানা 1/2 a plus b into h মই লিখি ললো a কোনটো এটুক আমি ডাঙৰ বাহুটোক ধৰি লওঁ 1/2 16 প্লাস সৰু বাহুটোক আমি b ধৰি লওঁ 10 h ক আমি এটো ধৰি লওঁ 10 এবাৰ এটো কাটা যাব নহয় 5 2 * 10 এবাৰ যোগ কৰাচোন কিমান হয় যোগ কৰিলে 36 into 5 36 into 5 36 নহয় 26 16 plus 10 26 into 5 এটা পূরণ করলে কি হবে 6 5 jar 30 0 10 30 তো 130 সেন্টিমিটার স্কয়ার হল আমার এই ট্রেপেজিয়ামটোৰ কালি বৃত্তৰ লগত এবাৰ বৃত্ত অংশৰ কাটে কালি উলিয়াব লাগিব বৃত্তৰ কালি কি হ'ব পাইৰ স্কয়ার পাইৰ মান 22/7 আর মানে 3.5 into 3.5 হাতৰ লগত আমি কাটি দিলো কি হ'ব 0.5 এতিয়া 0.5 ৰ লগত আমি যদি 22 পূৰণ কৰো তেতিয়াহলে 11 into 3.5 এটো পূৰণ কৰিলে কি হ'ব জানা 38.5 বুঝছা এটো হ'ব 11 into 3.5 পূৰণ কৰিলে 38.5 হয় এতিয়া আমি কি কৰিম যে এই অংশটোত এই যে ট্ৰেপেজিয়ামৰ পৰা বৃত্তটো বাদ দিম এইখিনি নোট ডাউন কৰি লওঁচোন মই মহাৰি পেলাই লিখিম নহলে তলত গলে ক্যামেৰায় ঢুকি না পাব নোট ডাউন কৰি লোৱা হৈছে এইখিনি মই মহাৰি দিছো এতিয়া চোৱা এইবাৰ therefore আচ্ছাদিত অংশৰ কালি কি হ'ব 130 minus 38.5 বিয়োগ কৰিলে কি হ'ব জানানে তো 91.5 হ'ব বিয়োগ কৰিলে তোমালোকে বিয়োগ কৰি চাবাচোন 91.5 সেন্টিমিটার স্কয়ার এটো হ'ব আমাৰ এই আচ্ছাদিত অংশৰ কালি আষ্টনা অংশৰ কালি তোমাৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি ডি লৈকে হৈ গল এতিয়া লাষ্ট আমাৰ 12 নম্বৰৰ আৰু এটা অংক আছে এটো কৰিম তোমালোকে এটো কমপ্লিটলি উঠাই লোৱা মই 12 নম্বৰ অংকটো কৰিবলৈ চেষ্টা কৰিছো এইখিনি নোট ডাউন কৰা হৈছে এইবাৰ নাম্বার 12 12 ই কিতাবত দিয়ে লিখা আছে দুটা ডি দিয়া আছে এটো ই হ'ব ছবিটো হল এনেকুৱা এটো এটা বৃত্ত আৰু ইয়াত এটা বৃত্ত লগাই পেলাই কৰিছে দুটা বৃত্ত আমাৰ এটা বৃত্তৰ কেন্দ্ৰটো ইয়াতে ধৰি লোৱা আৰু এটা বৃত্তৰ কেন্দ্ৰ সৰুটোৰ কেন্দ্ৰ ইয়াতে ডাঙৰটোৰ কেন্দ্ৰ এটো ডাঙৰটোৰ ব্যাসাৰ্ধ হল 21 সেন্টিমিটাৰ আৰু সৰুটোৰ ব্যাসাৰ্ধ হৈছে 14 সেন্টিমিটাৰ আমি কি কৰিব লাগে আচ্ছাদিত অংশ মানে বাহিৰৰ আচ্ছাদিত অংশটোৰ কালি আমি উলিয়াব লাগে এইখিনি উলিয়াব লাগে এতিয়া প্ৰথমতে আমি কি কৰিম ডাঙৰ বৃত্তৰ কালি
পাই আর স্কোয়ার 22/7 পাই আর মান 21 21 ইন্টু 21 পূরণ কাটিব 3 যাব এবার 22 ইন্টু এটা পূরণ করলে কি হবে 63 পূরণ করলে 63 22 পূরণ করলে কি হয় 63 22 6 6 দুগুণ 12 6 6 দুগুণ 12 6 5 3 1 এইটো 8 হ'ব তাৰ মানে 1386 সেন্টিমিটার হল ডাঙৰ বৃত্তটোৰ কালি এটা সৰুটো কালি উলিয়াম সৰু বৃত্তৰ কালি ফর্মুলা একে পাই আর স্কোয়ার পাইৰ মান কিমান 22/7 14 ইন্টু 14 আর মান 2 এবার কি হব 22 পূরণ কি হব 2 ইন্টু 14 28 এবার 28 আর 22 পূরণ করলে কি আর 2 গুণ 16 6 1 তো কি হবে 2 দুগুণ 4 একে 5 তে 8 2 গুণ 16 6 1 2 গুণ 4 একে 5 মানে 616 তো হবো 616 সেন্টিমিটার স্কয়ার এটা হল সৰু বৃত্তটোৰ কালি এতিয়া চোৱা এইটো হল আমাৰ ডাঙৰ বৃত্তটোৰ কালি 1386 আৰু সৰুটোৰ হল 616 এতিয়া আমি আচ্ছাদিত অংশৰ কালি উলিয়াবলৈ হলে ডাঙৰ বৃত্তটোৰ পৰা এটো মাইনাস কৰি দিব লাগিব মই এখিনি মোহাৰি লৈছো তোমালোকে মন দিবা তলত লিখিলে ক্যামেৰা নাহিব এতিয়া therefore আচ্ছাদিত অংশৰ কালি equal to 1386 minus 616 কিমান হয় মাইনাস কৰিলে 770 মাইনাস কৰি চোৱা 6 to 6 মাইনাস কৰিলে 0 হ'ব 8 to 1 মাইনাস কৰিলে 7 হ'ব 13 পৰা 6 মাইনাস কৰিলে 7 হ'ব এইটো আমাৰ আচ্ছাদিত অংশৰ কালি 770 তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত এইখিনিয়ে লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ